নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল, অনুশীলনী 13.5 আজি লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰ দিয়া আছে যে এটা জুইশলা বাকচৰ জোখ 4 সেণ্টিমিটাৰ, পূৰণ 2.5 সেণ্টিমিটাৰ, পূৰণ 1.5 সেণ্টিমিটাৰ। এনে 12টা বাকচ থকা পেকেট এটাৰ আয়তন কিমান? আমাক জুইশলা বাকচৰ আয়তনটো নিৰ্ণয় কৰিব দিছে। এটা বাকচৰ যদি দিক ইমান, প্ৰস্থ ইমান, উচ্চতা ইমান হয়, তেন্তে 12টা বাকচৰ দিক আয়তনটো কিমান হ'ব সেইটো উলিয়াব দিছে। তো প্ৰথমতে আমাক দিয়া আছে যে জুইশলা বাকচটোৰ জোখ দিয়া আছে 4 সেণ্টিমিটাৰ, পূৰণ 2.5 সেণ্টিমিটাৰ, পূৰণ 1.5 সেণ্টিমিটাৰ। গতিকে জুইশলা বাকচটোৰ আয়তন কি হ'ব? 4টো তোমাৰ দিক, 2.5টো প্ৰস্থ আৰু 1.5টো হ'ল উচ্চতা। দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতাই হৈছে কি? আয়তন। গতিকে আমি কি লিখিম? জুইশলা বাকচটোৰ আয়তন আমাৰ কিমান হ'ব? L পূৰণ B পূৰণ H, LBH। গতিকে L মানে কিমান আছে ইয়াত? 4 cm আৰু 2.5 cm আৰু কি আছে 1.5 cm। গতিকে 4 × 2.5 × কিমান? 1.5। গতিকে আয়তনটো আমাৰ কি হয়? কিউব হয়। গতিকে ঘন সেণ্টিমিটাৰ বা সেণ্টিমিটাৰ কিউব। তো ইয়াত কি হ'ব এইটো? তো এইকেইটা পূৰণ কৰিলে কি পাবা? 25 আৰু 15, 2.5 আৰু কিমান? 1.5। কি হ'ব? 15 × 5 = 75, 5 হাতত 7, 15 × 30, 30 হাতে 37, দশমিক আছে কেই ঘৰ? 2 ঘৰত। গতিকে ইয়াতে পৰিব। তাৰ লগত 4 পূৰণ 5 × 4 = 20, 0 হাতত 2, 7 × 28, হাতত 2 = 30, 0 হাতে গেল কিমান? 3, 7 × 3 = 12, 12 × 3 = 15, দশমিক আছিল কিহত? 2 ঘৰত। গতিকে ইয়াত 15টা কাটা যে কি থাকিব আমাৰ? 15। তো 15 ঘন সেণ্টিমিটাৰ বা সেণ্টিমিটাৰ কিউব। আমি কি পালোঁ? এটা জুইশলা বাকচৰ আয়তন আমাৰ কিমান? 15 ঘন সেণ্টিমিটাৰ। তো 12টা জুইশলা বাকচৰ আয়তন কিমান হ'ব? এতেকে 12টা জুইশলা বাকচৰ আয়তন। এটাত যদি 15 ঘন সেণ্টিমিটাৰ হয়, তেতিয়াহ'লে 12টাত কি হ'ব? 15 পূৰণ 12। 15 পূৰণ 12 হ'লে কিমান হ'ব? 12 5 × 60, 0 হাতত 6, 12 × 12 = 18, 180 হয়নে? 180 কি হ'ব? সেণ্টিমিটাৰ কিউব। তো 12টা জুইশলা বাকচৰ আয়তন কিমান হ'ব? 180 ঘন সেণ্টিমিটাৰ। 2 নম্বৰ দিছে এটা আয়তঘনক আকাৰৰ পানীৰ টেংকিৰ দিক 6 মিটাৰ, প্ৰস্থ 5 মিটাৰ আৰু গভীৰতা দিয়া আছে 4.5। গভীৰতা মানে উচ্চতাটো বুজাব ইয়াত। টেংকিটো কিমান লিটাৰ পানী ধৰিব? 1 ঘনমিটাৰ পানী সমান কিমান হয়? 1000 লিটাৰ। তো আমাক দিয়া আছে কি? আয়তঘনক আকাৰৰ টেংকিটোৰ দিক দিয়া আছে L সমান 6 মিটাৰ, প্ৰস্থ B সমান 5 মিটাৰ আৰু গভীৰতা বা উচ্চতা সমান কিমান? H সমান কিমান? 4.5 মিটাৰ। গতিকে টেংকিটোৰ ধাৰণ ক্ষমতা আমাৰ কিমান হ'ব? অৰ্থাৎ ধাৰণ ক্ষমতাটো কি? তাৰ টেংকিটোৰ আয়তনটো তাৰমানে। এতেকে টেংকিটোৰ ধাৰণ ক্ষমতা সমান কিমান? LBH, অৰ্থাৎ L পূৰণ B পূৰণ H সমান কিমান হ'ব আমাৰ? 6 × 5 × 4.5 মিটাৰ কিউব। 6 5 × 30, 30, তাৰে লগত কিমান? 4.5। 5 3 × 15, এটা 0 তো হ'বই। 5 × 15 = 5, হাতত 1, 7 × 12 = 13, দশমিক ঘৰত 0টো কাটা গ'ল। গতিকে কিমান হ'ল আমাৰ? 135 ঘনমিটাৰ বা মিটাৰ কিউব হৈছে টেংকিটোৰ ধাৰণ ক্ষমতা। তো আমাক সুধিছিলে যে টেংকিটোত কিমান লিটাৰ পানী ধৰিব। আমি কি পালোঁ? টেংকিটোৰ ধাৰণ ক্ষমতা বা টেংকিটো কিমান পানী বহন কৰিব পাৰিব? 135 ঘনমিটাৰ পানী বহন কৰিব পাৰিব। এতিয়া এইটো আমি কি? লিটাৰ নিব লাগে। লিটাৰ নিব লাগিলে কি হ'ব? 1 ঘনমিটাৰ সমান কিমান? 1000 লিটাৰ। গতিকে 135 ঘনলিটাৰ সমান কিমান?
ঘনমিটাৰ মান কিমান হ'ব 1000 পূৰণ 135 গতিকে আমি কি লিখিম টেংকিটোত পানী ধৰিব টেংকিটোত পানী ধৰিব কিমান যেহেতু 1 ঘনমিটাৰ সমান কিমান 1000 লিটাৰ গতিকে 125 ঘনমিটাৰ সমান কিমান হ'ব 125 পূৰণ 1000 1000 পূৰণ 125 সমান কিমান হ'ব 135,000 লিটাৰ ইমান পানী টেংকিটোত ধৰিব 1 10 শতক হাজাৰ অযুত লাখ 1,35,000 পানী লিটাৰ পানী 3 নম্বৰ দিছে এটা আয়ত ঘনক আকাৰৰ পাত্ৰৰ দিক 10 মিটাৰ আৰু প্ৰস্থ 8 মিটাৰ 380 ঘনমিটাৰ জুলীয়া পদাৰ্থ ধৰিবলৈ পাত্ৰটোৰ উচ্চতা কিমান হ'ব লাগিব এই 380টো হৈছে কি পাত্ৰটোৰ ধাৰণ ক্ষমতা বা পাত্ৰটোৰ আয়তন বুজি পাইছানে গতিকে পাত্ৰটোৰ ধাৰণ ক্ষমতা কিমান 380 ঘনমিটাৰ এতিয়া আমাক কি উলিয়াব দিছে ইয়াৰ পৰা দিক দিয়া আছে প্ৰস্থ দিয়া আছে উচ্চতাটো উলিয়াব দিছে আমি কি জানো যে LBH সমান কিমান আয়তন LBH এ আয়তন বুজায় গতিকে ইয়াত H টো নাই গতিকে আমি কি কৰিম H টো ধৰিলাম ধৰা হল আয়ত ঘনক আকাৰৰ পাত্ৰটোৰ উচ্চতা আয়তীয় ঘনক আকাৰৰ পাত্ৰটোৰ উচ্চতা সমান কিমান আমি কিমান ধৰিলো H মিটাৰ আৰু কি দিয়া আছে দিক সমান কিমান দিয়া আছে দিক মানে কি L সমান কিমান দিয়া আছে আমাৰ 10 মিটাৰ আৰু B দিয়া আছে 8 মিটাৰ L সমান 10 মিটাৰ আৰু B সমান কিমান দিয়া আছে প্ৰস্থ তাৰমানে প্ৰস্থ B সমান কিমান 5 মিটাৰ 5 নহয় 8 মিটাৰ 380 ঘনমিটাৰ যদি জুলীয়া পদাৰ্থ ধৰিব লগা হয় তেতিয়াহ'লে পাত্ৰটোৰ উচ্চতা আমাৰ কিমান হ'ব সেইটো দিছে ইয়াত দেখা পাত্ৰটোৰ ধাৰণ ক্ষমতা বা পাত্ৰটোৰ আয়তন পাত্ৰটোৰ ধাৰণ ক্ষমতা বুলি দিয়া ধাৰণ ক্ষমতা বা কিমান পানী পদাৰ্থ জুলীয়া পদাৰ্থ ধৰা বুলি কৈছিল আমাক 380 ঘনমিটাৰ মিটাৰ কিউব কৰি দিয়া তে ধাৰণ ক্ষমতা বা আয়তন আমি এনেকৈ লিখিছো LBH ইকুৱেল টু কিমান 380 বা L মানে ইয়াত কি দিয়া আছে 10 10 ইনটু B মানে কিমান আছে 8 H তো আমি উলিয়াব লাগিব ইনটু H সমান কিমান 380 বা H তো ইপিনে ৰাখা এই দুটা ইপিনে পঠাই দিয়া 380 ডিভাইডেড বাই 10 ইনটু 8 এনেকৈ ৰাখিব পাৰা 0 কাটা গ'ল 8 দিয়ে 38 হৰণ কৰা 38 আৰু 8 7 4 গুণ 32 8 2 গ'লে 6 থাকে 5 নাযায় দশমিক এটা দিয়া 0 আহিল 8 7 গুণ 56 56 10 6 গ'ল 4 0 এটা দিয়া 8 5 গুণ 40 তো কিমান পালো আমি 4.75 কি হ'ব এইটো ঘনমিটাৰ মিটাৰ কিউব এইটো আমাৰ কি উচ্চতা হেৰি ল'ব দিছে কিন্তু এইটো মিটাৰ কিউব নহয় এইটো কি হ'ব মিটাৰ হ'ব ইয়াত এনেকৈ নিজে এনেকৈ দিবা এতেকে পাত্ৰটোৰ উচ্চতা সমান কিমান 4.75 মিটাৰ 5 নম্বৰটোত 4 নম্বৰটোত কি দিয়া আছে 8 মিটাৰ দীঘ 6 মিটাৰ প্ৰস্থ আৰু 3 মিটাৰ গভীৰ এটা আয়ত ঘনক আকাৰৰ গাঁত খান্দিবলৈ কিমান খৰচ পৰিব নিৰ্ণয় কৰা যদি প্ৰতি ঘনমিটাৰ খান্দোতে 30 টকা লাগে এটা কথা হ'ল কি আমাৰ গাঁতটোৰ দীঘ প্ৰস্থ আৰু উচ্চতা দিয়া আছে গতিকে গাঁতটোৰ আমি কি উলিয়াম আয়তনটো উলিয়াই ল'ম তাৰপিছত আমি যিমান আয়তন পাম সেই আয়তনক আমি
আয়তনটোক যদি আমি 30 পূৰণ কৰোঁ তেতিয়া আমাৰ টকাৰ পৰিমাণটো ওলাই পৰিব। তো গাঁতটোৰ দিগ এল সমান 8 মিটাৰ, বি প্ৰস্থ সমান 6 মিটাৰ আৰু এইচ উচ্চতা সমান কিমান 3 মিটাৰ দিয়া আছে। এতেকে গাঁতটোৰ আয়তন আমাৰ কি হ'ব? এতেকে গাঁতটোৰ আয়তন কি? দিগ পূৰণ প্ৰস্থ পূৰণ উচ্চতা, অৰ্থাৎ কি এল ইনটু বি ইনটু এইচ সমান 8 ইনটু 6 ইনটু 3 মিটাৰ কিউব আয়তন, হয়নে? কি হ'ব? 8 6 গুণ 48 48 আৰু কি 3 8 3 গুণ 24 4 হাতত 2 7 3 12 12 2 14 144 এইটো হৈছে আমাৰ কি গাঁতটোৰ আয়তন। বুজি পাইছানে? 144 ঘনমিটাৰ হৈছে গাঁতটোৰ আয়তন। আমাক কি কৈছিল যে প্ৰতি ঘনমিটাৰ গাঁতটো খান্দোতে 30 টকা খৰচ হয়। গতিকে 140 ঘনমিটাৰ গাঁত খান্দোতে কিমান টকা খৰচ হ'ব? 30 লগত 140 পূৰণ কৰা। 1 ঘনমিটাৰ খান্দোতে খৰচ হয় কিমান? 30 টকা। এতেকে 144 ঘনমিটাৰ খান্দোতে খৰচ হ'ব কিমান? 30 ইনটু 144 তো পূৰণ কৰি দিয়া। 7 3 গুণ 12 2 7 3 12 12 1 13 3 3 গুণ 3 1 4 এটা 0 আছে ইয়াত ভৰাই দিয়া। 4320 টকা খৰচ হ'ব। এটা আয়তঘনক আকাৰৰ টেংকিত 50,000 লিটাৰ পানী ধৰে। ইয়াৰ দিগ আৰু গভীৰতা ক্ৰমে 2.5 মিটাৰ আৰু 10 মিটাৰ হ'লে কিমান কি উলিয়াব দিছে? প্ৰস্থটো নিৰ্ণয় কৰিব দিছে। প্ৰথমতে এই লিটাৰটো যে আছে 50,000 যিটো লিটাৰ আছে ইয়াক আমি কি কৰিব লাগিব? ঘন লিটাৰ হ'লেহে তোমালোকে প্ৰস্থটো নিৰ্ণয় কৰিব পাৰিবা। ঘনক আকাৰৰ টেংকিটোৰ আমাৰ যিহেতু প্ৰস্থটো উলিয়াব দিছে বি, গতিকে আমি বি প্ৰস্থ 20 মিটাৰ বুলি ধৰি লৈছোঁ আৰু দিগ দিয়া আছে 2.5 মিটাৰ আৰু উচ্চতাটো দিয়া আছে 10 মিটাৰ। আমাক কি কৈছে যে এটা ঘনক আকাৰৰ টেংকিত 50,000 লিটাৰ পানী ধৰে। 50,000 লিটাৰটোক আমি কি কৰিম? প্ৰথমতে ঘনমিটাৰলৈকে লৈ যাম। 1 ঘনমিটাৰ সমান আমাৰ কি আছিলে? 1000 লিটাৰ। গতিকে ইয়াত চাবা 1000 লিটাৰ, গতিকে 50,000 ঘনমিটাৰ 50,000 লিটাৰ হ'লে কি হ'ব? 50,000 লিটাৰ হ'লে কি হ'ব? এক যদি ঘনমিটাৰ সমান 1000 লিটাৰ হয়, 50,000 লিটাৰ হ'লে কি হ'ব? সেই 1000ৰে আমি কি কৰিব লাগিব? 50,000ক হৰণ দিব লাগিব। 1 2 3 1 2 3 শূন্য কটা গ'ল। কিমান হ'ব? 50 এইটো কি হ'ব? ঘনমিটাৰ অৰ্থাৎ মিটাৰ কিউব। এইটো যদি ইংৰাজীত এনেকৈ দিবা 50,000 লিটাৰ এল বুলি দিবা এনেকৈ। তো আমি এইটো পালোঁ কি 50 ঘনমিটাৰ। তাৰমানে কি টেংকিটোৰ ধাৰণ ক্ষমতা আমাৰ কিমান? 50 ঘনমিটাৰ বা টেংকিটোৰ আয়তন আমাৰ কিমান? 50 ঘনমিটাৰ। গতিকে টেংকিটোৰ আয়তন ঘনক আকাৰৰ টেংকিটোৰ আয়তন সমান কিমান পালোঁ আমি? 50 বা টেংকিটোৰ আয়তন আমাক উলিওৱা সূত্ৰটো কি আছিল? এল ইনটু বি ইনটু এইচ সমান কিমান? 50। এল মানে ইয়াত কি দিয়া আছে? 2.5। বি মানে আমাক উলিয়াব দিছে, গতিকে বিটো এনেকৈ থাকিব। এইচ মানে কিমান দিয়া আছে? 10 সমান 50। এই দুটা পূৰণ কৰিলে কি পাবা? 2.5 আৰু 10 পূৰণ কৰিলে ইয়াত দশমিকটো নোহোৱা হ'ব। এটা শূন্য আছে না, গতিকে 1 ঘৰত দশমিক আছে, গতিকে দশমিকটো নোহোৱাই কি হ'ব? 25 ইনটু বি হ'ব আৰু ইফালে কি হ'ব? 50। বিটো সপিনে লৈ 25টো সপিনে লৈ যোৱা, বিটো বাওঁপিনে ৰাখা। সপিনে গ'লে কি হ'ব? ইপিনে পূৰণ হৈছিলে, সপিনে গ'লে হৰণ হ'ব। 25ৰে 50ক কেইবাৰ যাব? 2 বাৰ যাব, হয়নে? বি সমান কি পালা? 2, অৰ্থাৎ প্ৰস্থ নিৰ্ণয় প্ৰস্থ এনেকৈ দেখিবা, নিৰ্ণয় প্ৰস্থ দিবা তোমালোকে। প্ৰস্থ সমান কিমান? 2 মিটাৰ। প্ৰস্থ 2 মিটাৰ। বুজি পাইছানে? এনেকৈ তোমালোকে উলিয়াব পাৰিবা। তো
তো এইখিনিলৈকে দিলোঁ আজি। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।